সৰু অসম ভাওনা সন্মিলনৰ প্ৰথম বাৰ্ষিক অধিৱেশন সন্মিলন শ্ৰী আউনীআটীয় সত্ৰৰ এই স্থানত অনুষ্ঠিত কৰিছে আৰু আমাকো নিমন্ত্ৰণ জনাইছিল সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে আহিলোঁ ভাল লাগিল মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়কগৰাকীও আছে বিশিষ্ট ব্যক্তিসকল আছে কেইবাগৰাকীও সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ আছে সকলোৰে উপস্থিতিত আজি ইয়াত অংশ ল'বলৈ পাই মই অত্যন্ত আনন্দিত হৈছোঁ মহাপুৰুষ সৃষ্ট ভাওনা উজনি নামনি সকলোতে হয় আৰু মই ভাবোঁ যে বৰ্তমান সময়ত নতুন প্ৰজন্মই বুজিব পৰাকৈ আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকলে কেতবোৰ নতুন পদক্ষেপ লোৱাৰো বৰ্তমান সময়ত নিশ্চয় প্ৰয়োজন আছে আজি ইয়াতেই আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে লিখা এখন অসমীয়া ভাষাত লিখা ভাওনাও ইয়াতে ভাওনা ভাগো আমাৰ তৰফৰ পৰা আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অসমৰ উজনি নামনি সৰ্বত্ৰ আৰু বিশেষভাৱে উজনিত অতি ভাল সৃষ্টিৰাজিৰ পৰিচয় দিছিল যিটো সাধাৰণ মানুহৰ কাৰণে কেতিয়াও সম্ভৱ নহয় ইমান কম বয়সতে তেৰাই নিজে তুলাপাতত কৃষ্ণ অথবা ৰামক মূল চৰিত্ৰ হিচাপে লৈ পাপ পুণ্য জয় পৰাজয়ৰ আজি নিশাৰ ভাগলৈ আপোনাৰ দ্বাৰা সেৱাৰে আগবঢ়োৱা গুৰুজনাৰ সৃষ্ট মহাপুৰুষীয়া ভাওনা উদংগ মুনিৰ আপোনালৈ সৰু অসম ভাওনা সন্মিলনৰ প্ৰথম কেন্দ্ৰীয় অভিৱৰ্তনৰ উদযাপন ইতিমধ্যে আমাৰ মাজত সুসময় আৰু শান্তি উদযাপন সমিতিৰ কৰ্মকৰ্তা বধিন গগৈ ডাঙৰীয়াক এটি ভাওনা সন্মিলনৰ ফাইল আৰু এটি স্মাৰকেৰে তেখেতক আৰু কৰ্মকৰ্তাসকলক এই কাৰ্যসূচীত সহযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে আউনীআটী সত্ৰৰ পৰম শ্ৰদ্ধাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই সুযোগ দিয়াৰ কাৰণে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী আউনীআটী সত্ৰ প্ৰাংগণত থিয়কৰ ভাওনা সন্মিলন অনুষ্ঠিত হ'ব যি বছৰৰো অধিক কাল আগেয়ে যুগনায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিল্প সংস্কৃতি আদি দিশত যি যুগান্তকাৰী পৰিৱৰ্তন আনিলে আমি সকলোৱে জানো যে তাৰ তুলনা নাই মহাপুৰুষগৰাকীৰ অনুপম সৃষ্টিৰাজিৰ অন্যতম হ'ল অংকীয়া নাট ভাওনা আজি ইয়াত অংকীয়া নাট ভাওনা একেলগে স্মৃতি পত্ৰিকা প্ৰদান কৰিবৰ বাবে মই স্মৃতি পত্ৰিকা